কোনোবা এজন ব্যক্তি আমাক অন্যায় কৰে, অত্যাচাৰ কৰে বা বেয়াকৈ কয়, তো সেইটো কাৰণে আমি তেওঁৰ প্ৰতি আমি ক্ষোভ ভাৱ ৰাখিছোঁ, বেয়া ভাৱ ৰাখিছোঁ। সেইটোৰ কাৰণে তেওঁৰ আমাৰ মনলৈ, আমাৰ চিন্তালৈ সদায় নিগেটিভ আহিব। সেই মানুহজন আমুক, সেই মানুহজন তামুক, সেই মানুহজনে মোৰ কথা পাতিছে নেকি, সেই মানুহজনে যিকোনো নিগেটিভ চিন্তা আমাৰ মনলৈ আহিব। কিন্তু সেই ব্যক্তিজনে যে আমাক অত্যাচাৰ কৰিলে, অন্যায় কৰিলে বা অপকাৰ কৰিছে, যা তোক ঈশ্বৰে যি কৰে কৰিব, তো তেনেকুৱা মানুহ তেনেকুৱাই থাক, তোৰ স্বভাৱেই তেনেকুৱা, হয়নে? তেওঁৰ স্বভাৱেই তেনেকুৱা, তেওঁৰ মানে আনক অপকাৰ কৰাৰ তেওঁৰ সেইটো অভ্যাসেই। গতিকে যি কৰে কৰি থাক, চাওঁ ঈশ্বৰ আছে নহয়। সেই বুলি ঈশ্বৰক সমৰ্পণ কৰি আমি তেওঁৰ প্ৰতি যদি দয়া ভাৱ ৰাখোঁ, যে তেওঁৰ মানে কিবা অভাৱ হৈছে, কিবা অনাটন হৈছে, তেওঁৰ মানে সি যিখিনি ঈশ্বৰে দিছে তাত সন্তুষ্ট নহয়, সেইকাৰণে আমাক বেয়া পাইছে,